পনীৰৰ এই ৰেচিপিখন মই কিন্তু এনেকৈয়ে বনাওঁ। বাটাৰ অলপ দি পনীৰখিনি ৰংচকৈ ভাজি লওঁ আৰু অলপ বাটাৰ দি বিলাহী, পিঁয়াজ, লং, ইলাইচি, দালচেনি, কাজুখিনিও এনেকৈ ভাজি লৈ মিক্সাৰত এনেকৈ পিচি লওঁ। জলকীয়া বাৰু পিছত দিওঁ, বাচ্ছা আছে যে। এতিয়া কেৰাহীত অলপ তেল দি গোটেই মিশ্ৰণখিনি অলপ ভাজি প্ৰয়োজনমতে নিমখ হালধি দি ভাজি লওঁ। অলপ পানীও দি লওঁ। এয়া মোৰ দুপৰীয়াৰ চাহ আৰু এয়া ল'ৰাৰ বাবে উলিয়াই থৈ দিলোঁ। তাৰপিছত আমাৰখিনিত অকণমান জলকীয়া, ধনিয়া আৰু ক্ৰীম দি সজাই লৈছোঁ। এতিয়া বনাইছোঁ এখন জলকীয়া চাটনি। জ্বলা বেছিকৈ দিছোঁ। কেইপাতমান ধনিয়া, নৰসিংহ, বাদাম, শুকান বুট, লগতে অলপমান নেমুৰ ৰস। হৈ গ'ল মোৰ জলকীয়াৰ চাটনি। এতিয়া এনেকৈ ভাজিছোঁ দেই। প্ৰথম ভইচ অভাৰ কৰিছোঁ, কোনেও নাহাঁহিব কিন্তু। ভাল লাগিলে লাইক কৰিব। বাই বাই।